নমস্কাৰ ভিডিঅ'টো বনাইছোঁ মই মূলতঃ এখন নটিফিকেশ্যনৰ ওপৰত নটিফিকেশ্যনখন হ'ল এইখন আপোনাৰ এক সেকেন্ড গুৱাহাটী ইউনিভাৰ্চিটিৰ এইটো আপোনাৰ হেৰি হয় CGPA আৰু পাৰ্চেন্টেজৰ যিটো এটা ডিফাৰেন্স আছে তাৰ ওপৰত যিসকলে ধৰক 2014 চনৰ পিছৰ আছিলে মানে 2014 চনৰ বা 2014 চনৰ পিছৰ পৰা যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকৰ বাবে প্ৰযোজ্য হ'ব এইটো চাব আপোনাৰ ইট ইজ নটিফাইড উইথ দ্য এপ্ৰুভেল অফ অনাৰেবল ভাইচ চেঞ্চেলৰ গুৱাহাটী ইউনিভাৰ্চিটি ফৰ অল কনচাৰ্ন ডেট দ্য একাডেমিক কাউন্সিল মিটিং বাইট ৰিজলিউশ্যন number on resolve that for non-CBCS UG course undergraduate মানে খিনি কয় দেই the conversion of CGPA to a percentage of mark has been approved as CGPA into 10 and in comparison with absolute mark it is resolved that whichever is higher will be considered. It will come into effect from the date of this notification 9/6/2023 মানে ইয়াৰ এটাই আপোনালোকৰ 2014 চন বা 14 চনৰ পিছত যিসকলৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তেওঁলোকৰ মাৰ্কশ্বিটখন এনেকুৱা থাকে যে CGPA এটা থাকে 10ৰ ভিতৰত CGPA ধৰা 7 পাইছে 7.9 পাইছে এনেকুৱা যেতিয়া 10ৰ ভিতৰত CGPA তেখেতে 7 পাইছে তেতিয়া তেওঁ পাৰ্চেন্টেজ হৈ যায় CGPA into 10 equal to 70% আৰু তেখেতৰ মাৰ্কটো কিন্তু তাৰ কম্পাৰেটিভলি কম হৈ থাকে তো কম হোৱা কাৰণে আপুনি CGPA টো ব্যৱহাৰ কৰিব পাৰিব ইউপি কাৰণে তো CGPA তাত যেটো টোটাল মাৰ্কটো 10 লিখি পেলাই আৰু অবটেইন মাৰ্কটো ধৰক 7 থাকিলে 7 বা 7.5 থাকিলে 7.5 লিখি দিলে আপোনাৰ 75% ইফালে ওলাই যায় আপোনালোকে নিজে আগতে ক্যালকুলেশন কৰি ল'ব যে আপোনাৰ মাৰ্কটোৰ পৰা পাৰ্চেন্টেজ যেতিয়া উলিয়াব মানে একেখন মাৰ্কশিটতে থাকে ফাইনাল ইয়াৰ মাৰ্কশিটখনত থাকিব যেতিয়া মাৰ্কটো পৰা পাৰ্চেন্টেজ উলিয়াব তেতিয়া কিমান ওলায় আৰু এই CGPA ৰ পৰা উলিয়াওনে কিমান ওলায় CGPA into 10 কৰি পেলাই চাবা কিমান ওলাব জিটোত বেছি হয় আপোনালোকে হেতু ব্যৱহাৰ কৰক ইখন মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ ডাইৰেক্ট ওয়েবসাইটত দিছিলে আপোনালোকৰ কাৰণে দিছো জিটো মানে অকমান হলো সহায় হ'ব যিসকলৰ CGPA আছে CGPA কান বেছি হৈ যায় নহয় জানো মানে মোটামুটি 4 মান পাৰ্চেন্টেজ ডিফাৰেন্স হৈ যায় 4-5 মান আপোনালোকে চাই লওক এবাৰ চাই পেলাই যেতিয়া ইউপিত এপ্লাই কৰিব তেতিয়া আপুনি এখন নোটিছৰ বেস কৰি পেলাই হেৰি কৰিব এপ্লাই কৰিব আৰু পাৰিলে এটা কাম কৰিব পাৰে